আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডালিয়াৰ খিচিৰি। এইদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। কেৰাহী এখনত শুকানকৈ ডালিয়া অলপ ভাজি লৈছোঁ। ডালিয়াখিনি মোৰ ভজা হৈ গ'ল, বাউল এটাত নমাই লৈছোঁ আৰু সেই একেখন কেৰাহীতে অলপ ঘিউ দিছোঁ, ৰিফাইন দিলোঁ অলপ। এতিয়া কেইটামান কাজু ভাজি লৈছোঁ। কাজুকেইটা ভজা হৈ গ'ল, উঠাই লৈছোঁ। তাত দিলোঁ সৰিয়হ, গোটা জিৰা, কেইটামান দিছোঁ নৰসিংহৰ পাত, 2টা কেঁচা জলকীয়া কাটি দিছোঁ, জোখমতে হালধি দিলোঁ, বিন আৰু গাজৰ সৰু সৰুকৈ কাটি বহাই দিলোঁ, জোখমতে দিলোঁ নিমখ। এতিয়া এইখিনি লৰাই দি ধুই থোৱা ডালিয়াখিনি দিলোঁ। ডালিয়াখিনি দিওঁ প্ৰায় 3-4 মিনিটমান সময় এইদৰে ভাজি লৈছোঁ। ডালিয়াখিনি মোৰ ভজা হৈ গ'ল। এতিয়া তাত জোখমতে পানী দিলোঁ, অকণমান লৰাই ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। দেখিছেনে ডালিয়াখিনি ধুনীয়াকৈ সিজি গৈছে। অলপ লৰাই দিছোঁ আৰু ভাজি থৈ দিয়া কাজুখিনি দিলোঁ। আৰু এই ৰেচিপিটো আপোনালোকে টিফিনতো দিব পাৰে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত খাব পাৰে, ৰাতিও খাব পাৰে। বহুত ভাল লাগে খাবলৈ। এইদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু নমোৱাৰ আগে আগে অকণমান ধনিয়া পাত দিব, আৰু বেছি ভাল লাগিব খাবলৈ। এতিয়া মই বাউল এটা লৈছোঁ, তাতে নমাই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।